ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাস কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাস কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নাম ভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10000 টকা সোমাই দিব মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব 19 20 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব ঠিক আছে অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল তথাপিতো পাস কৰিব কোনো চিন্তা কৰিবলগীয়া নাই এতিয়া আপোনালোকে চাওক যিমান ছোৱালীয়ে মেট্ৰিক পাস কৰিব সবটো কলেজত নাযাব ঘৰত টকা পইচাৰ অসুবিধা আছে এইবাৰ আমি বিনামূলীয়া নাম ভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10000 টকা সোমাই দিব